নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটাত সকলোকে স্বাগতম জনালো ভ্যাকেন্সিৰ ডিটেইলছখিনি মই আপোনালোকৰ মাজত ডিসকাস কৰিম তাৰ লগতে মই প্ৰথমতে আপোনালোকক জনাই দিওঁ যে ইয়াত যিমানখিনি মই ভ্যাকেন্সি আজি লৈ আহিছো সেইখিনি গুটেখিনি ফ্ৰী হয় ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে আৰু যিখিনি পুৰণা সাবস্ক্ৰাইবাৰ আছে তেওঁলোকক মই এটা কথা কৈ থওঁ যে তেওঁলোকে যেহেতু পেইড জবৰ ভিডিও চাব আপত্তি কৰে গতিকে মই দুটা পাৰ্টত ভিডিও বনাম এটা পেইড জবৰ কাৰণে এটা সম্পূৰ্ণ ফ্ৰী জব তো আপোনালোকে যেটো মৰ্নিং 9:30 ৰ পৰা 10 ৰ ভিতৰত যেটো ভিডিও পাবলিশ হ'ব হেতু আপোনালোকৰ সম্পূৰ্ণ তাত যিমান জব থাকিব গুটেখিনি ফ্ৰী হ'ব তাত কোনো ফিজ দিব নালাগে হেতু ভিডিও আপোনালোকে চাব যদি কোনোবাই ফ্ৰী জব এপ্লাই কৰিব বিচাৰে হেতু ভিডিও চাব সো মই আজি ফ্ৰী জব খিনিৰ ডিটেইলছটো আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকে চাই যাওক প্ৰথমটো ভ্যাকেন্সি এয়াৰ ফোৰ্স ষ্টেচন ৰাউৰিয়া জোৰহাটৰ পৰা আহিছে ভ্যাকেন্সি ইজ এ লেডি অ্যাটেন্ডেন্ট আয়া পোষ্ট এটো কন্ট্ৰাকচুৱেল ভ্যাকেন্সি হয় qualification only 10 pass কৰা হ'ব লাগিব মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে আৰু ক্যান্ডিডেট যিজনে এপ্লাই কৰিব তেওঁ ইয়াতে দিয়া আছে যাও ক্যান্ডিডেট should be able to understand হিন্দী আৰু ইংলিশ আপোনালোকে বুজিব লাগিব হিন্দী নহলে ইংলিশ যিকোনো এটা বুজিবলে হ'ব আৰু আপোনালোকৰ ডিউটি মানডে টু ফ্ৰাইডে হ'ব 8 আৱাৰ্স ডিউটি হ'ব আৰু এজ আপোনালোকৰ 18 প্লাস হ'ব লাগিব এপ্লাই কেনে কৰিব চাও ইয়াৰে যদি অফিশিয়াল মানে যেটো এডভাৰটাইজমেন্ট হয় হেতু যদি চাব বিচাৰে কোনোবাই তেতিয়া হলে মই হেতু দি দিম কোনোবাই যদি মোক মেছেজ দি দিয়ে মই তেওঁলোকক দি দিম তাতে চাই লব পাৰিব এটো এপ্লাই কেনে কৰিব চাও ইয়াতে দি আছে এপ্লিকেশন should be on a plain paper along with a xerox copy of certificates, 2 passport size photos, contact number with address and marked আপোনালোকৰ যিখিনি সাৰ্টিফিকেট আছে সেইখিনি জেৰক্স কৰি লব তাতে সেলফ অ্যাটেস্টেড কৰিব আৰু লগতে ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লব আৰু কন্টাক্ট নাম্বাৰ আৰু আপোনালোকৰ যেটো এড্ৰেছ হয় সেই এড্ৰেছটো লিখি লব লিখি লৈ কিনে আপোনালোকৰ যেটো এনভেলপ হ'ব এনভেলপৰ ভিতৰত সোমাই লব এইখিনি বস্তু সোমোৱাৰ পিছত তাতে এনভেলপৰ ওপৰত এইটো যেটো লাইন দিয়া আছে এই লাইনটো লিখি লব সিলেকশন অফ লেডি অ্যাটেন্ডেন্ট আয়া বুলি দি দিব দিয়াৰ পিছত আপোনালোকে এই এড্ৰেছটোত আপোনালোকে ইয়াতে দিয়া আছে যাওক এড্ৰেছটো SMO এয়াৰ ফোৰ্স ষ্টেচন জোৰহাট পোষ্ট অফিস ৰাউৰিয়া এটো পিন নম্বৰ দিয়া আছে এইটো এড্ৰেছত আপোনালোকে বাই পোষ্ট কৰিব লাগিব বাই স্পিড পোষ্টটো কৰি দিব বা নিজে গৈ কিনে জমা দিব পাৰে আৰু যদি কিবা কোৱেৰি থাকে খুদিব লগা থাকে কিবা যদি বুজি নাপালে তেতিয়া হলে ইয়াতে দিয়া আছে এনি কোৱেৰি প্লিজ কন্টাক্ট এই নম্বৰটোত আপোনালোকে কল কৰিব এটো তেওঁলোকৰ নম্বৰ হয় কিবা যদি বুজি নাপায় তেওঁলোকে বুজাই দিব পিছৰ ভ্যাকেন্সিটো ধুবুৰী মেডিকেল কলেজৰ পৰা আহিছে কম্পিউটাৰ এসিস্ট্যান্টৰ ভ্যাকেন্সি এটো কন্ট্ৰাকচুৱেল ভ্যাকেন্সি হয় qualification graduation কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ সাৰ্টিফিকেট লাগিব 6 মান্থৰ হক বা 1 ইয়াৰৰ হক সাৰ্টিফিকেট এখন লাগিব আৰু ইয়াতে মিনিমাম 2 ইয়াৰ্ছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ মান্থলি স্যালাৰি only 10000 দিয়া হ'ব এটো ফিক্স স্যালাৰি হয় আৰু ইয়াতে যেটো সিলেকশন প্ৰসেস হেতু কেনেকৈ হ'ব চাই লওক যিখিনি ধুবুৰী ক্যান্ডিডেটে ভিডিওটো যদি চাই আছে তেওঁলোকে ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব ডাইৰেক্ট যাব পাৰিব ওয়াক ইন ইন্টাৰভিউ হ'ব আপোনালোকৰ 23 এপ্ৰিল 2025 11 AM ত Address to the in the conference hall, administrative block, the principal cum chief superintendent, Dhuburi Medical College Hospital, Dhuburi, Assam, PIN 783325. এই এড্ৰেছটো আপোনালোকে যাব এইটো তাৰিখত যাব এইটো সময়ত যাব আৰু এইটো সময়ত নহয় ইয়াতকে অলপ আগতে যাব আৰু এপ্লাই কেনে কৰিব চাগ ইয়াত দিয়া আছে ক্যান্ডিডেট মাস্ট ব্ৰিং 2 copies of passport size photos, original and self attested copies of their educational qualification, experience certificate and other relevant documents on the day of interview. এখিনি যদি কোনোবাই কিবা বুজি নাপালে কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম আৰু পিছৰ যেটো ভ্যাকেন্সি এটো আসাম প্ৰফেশনাল একাডেমি উলুবাৰী বৰা সাৰ্ভিস গুৱাহাটীৰ পৰা আহিছে এক নম্বৰ পোষ্ট আহিছে কোঅৰ্ডিনেটৰ MIS এক্সিকিউটিভ ফিমেলৰ কাৰণে ইয়াৰে স্যালাৰি দিয়া হ'ব 25000 পাৰ মান্থ qualification engineering graduate হ'ব লাগিব বা MBA কৰা হ'ব লাগিব আৰু 2 নম্বৰ ভ্যাকেন্সিটো অফিস কোঅৰ্ডিনেটৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে ইয়াত স্যালাৰি ফিক্স নহয় ইয়াতে আপোনালোকৰ ইন্টাৰভিউ টাইমত ডিসকাস কৰিব মানে আপোনালোকৰ লগত নেগোশিয়েট কৰিব ইন্টাৰভিউ টাইমত কোনে কিমান স্যালাৰি কমাব পাৰে আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে মিনিমাম এপ্লাই কৰিব পাৰে লগতে কম্পিউটাৰ নলেজ লাগিব কম্পিউটাৰত কাম কৰিব লাগিব যেহেতু পিছৰ যেটো ভ্যাকেন্সি হেতু একাউন্টেন্ট কাম অফিস এক্সিকিউটিভৰ ভ্যাকেন্সি স্যালাৰি ইয়াতে 22000 টকা পাৰ মান্থ দিয়া হ'ব আৰু কোৱালিফিকেশন BCom MCom কৰা হ'ব লাগিব লগতে নলেজ থাকিব লাগিব GST আৰু ট্যাক্স ৰিলেটেড ওয়ার্কস আৰু লগতে এইটো পোষ্টৰ কাৰণে একাউন্টেন্টৰ কাৰণে 3 বছৰ এক্সপেৰিয়েন্স লাগিব এটোত এপ্লাই কৰিবৰ কাৰণে যি সকল ক্যান্ডিডেট এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে কি কৰিব মেইল কৰিব এইটো মেইল দিয়া আছে চাওক এই মেইলটোত আপোনালোকে বায়োডাটাখন এটাচ কৰি ল'ব বায়োডাটা এটাচ কৰাৰ আগতে বায়োডাটাটো আপডেট কৰি ল'ব ভালকে আপডেট কৰি কিনে এইটো এটাচ কৰিব কৰাৰ পিছত আপোনালোকে মেইলৰ যেটো সাবজেক্ট লাইন হয় সেই সাবজেক্ট লাইনটোত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টটো ভালকে মেনশন কৰিব আৰু আপোনালোকৰ এইটো ভ্যাকেন্সি এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 30 মাৰ্চ 2025
আৰু যদি কিবা বিশেষ জানিব বিচাৰে কিবা যদি বুজি নাপালে বা কিবা যদি আৰু কোৱেৰি থাকে মনত খুদিব লগা থাকে তেতিয়াহলে WhatsApp নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে WhatsApp কৰি দিব বা কল কৰিব পাৰে খালি কল কৰিলে বা WhatsApp কৰিলে অফিস টাইমত কৰিব অফিস টাইমৰ পিছত নকৰিলে ৰেসপন্স নিদিব আপোনালোকক কোনেও নিদিয়ে হেতু টাইমত অফিস টাইম আপোনালোকৰ মৰ্নিং 10:30 বা 11 ৰ পৰা আৰম্ভ কৰি ইভিনিং আপোনালোকৰ 6 to 7 লৈকে আপোনালোকে কন্টাক্ট বা মেছেজ কৰিব পাৰে বা কল কৰিব পাৰে তেতিয়া আপোনালোকে ৰেসপন্স পাব পিছৰ ভেকেন্সিটো টেলিকলাৰৰ ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এটো মেইল আৰু কন্টাক্ট নম্বৰ দিয়া আছে কোনোবা যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহলে যোগাযোগ কৰি ল'ব নম্বৰটো পিছৰ যেটো ভেকেন্সি এটো পিউষ গ্ৰুপ অফ ইনষ্টিটিউটৰ পৰা আহিছে ভেকেন্সি আছে ড্ৰাইভাৰৰ পোষ্ট ইয়াতে ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব আৰু লগতে এক্সপেৰিয়েন্স হ'ব লাগিব স্কুল বাছ ড্ৰাইভিং কৰা মানে স্কুল বাছ চলোৱা লোকেশন হ'ব আমগাঁও বন্দা নাৰেঙ্গী গুৱাহাটী কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে কলিং নম্বৰ দিয়া আছে আৰু মেইলো দিয়া আছে যোগাযোগ কৰি ল'ব এইখিনি আছিল আজিৰ দিনটোৰ ভেকেন্সিৰ আপডেট গুটেখিনি মই আগৰবাৰ কৈ দিও ভিডিওটোৰ শেষত গুটেখিনি ফ্ৰীজ হয় ইয়াত কোনো ফিজ দিব নালাগে আশা কৰো গুটেখিনি আপোনালোকে ভালদৰে বুজি পালে লগ পাম পুনৰ এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ নমস্কাৰ